ভাৰতে যেতিয়া আৰ্থিক সংকটৰ গৰাহত পৰিছিল, ভাৰতক উদ্ধাৰ কৰিছিল ডক্টৰ মনমোহন সিঙে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, বিত্তমন্ত্ৰীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈকে ডক্টৰ সিঙৰ যাত্ৰা শুনক। চন 1991। ভাৰতৰ হাতত মাত্ৰ 3 সপ্তাহৰ বাবে বিদেশৰ পৰা সামগ্ৰী ৰপ্তানি কৰিবলৈ ধন আছিল। পুনৰ এবাৰ কৈছোঁ, মাত্ৰ 3 সপ্তাহৰ বাবে ধন আছিল ভাৰতৰ হাতত। 3 সপ্তাহৰ পিছত ভাৰত পুনৰ বিক্ৰী হোৱাৰ পথত আছিল। ভাবি লওক, কিছুদিন পূৰ্বে শ্ৰীলংকাৰ যে অৰ্থনৈতিক সংকট হৈছিল, ঠিক একেই অৱস্থা হৈছিল ভাৰতৰ। চূড়ান্ত জটিলতাৰ মাজেৰে দিন পাৰ কৰিছিল ভাৰতে। কাৰো ওচৰতেই কোনো উত্তৰ নাছিল। ঠিক সেইখিনি সময়তে অৰ্থনৈতিক সংস্কাৰৰ ৰূপত আহি দেশৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰিছিল ডক্টৰ মনমোহন সিঙে। ডক্টৰ সিঙৰ এই সময়ৰ অনবদ্য অৰ্থনৈতিক চিন্তা তথা ধাৰণাৰ বাবে আজি ভাৰত বিশ্বৰ 5ম শ্ৰেষ্ঠ অৰ্থনীতিৰ দেশ। 1947 চনত যেতিয়া দেশ স্বাধীন হৈছিল, তেতিয়া দেশবাসীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজৰ পৰা নিজকে মুক্ত কৰিছিল। আৰু যাৰ বাবে দেশ স্বাধীন হোৱাৰ পিছতো দেশৰ ৰাজনৈতিক নেতাসকলে বহু ভাবি চিন্তি খোজ পেলাব লগা হৈছিল। কাৰণ ব্ৰিটিছে ভাৰতত ইমানেই চোচিত হৈ গৈছিল যে ভাৰতৰ হাতত ধন নাছিল উদ্যোগ খুলি দেশ চলাব পৰাকে। যিবোৰ মূল উদ্যোগ আছিল প্ৰায়বোৰ চৰকাৰী আছিল। 1990ত ভাৰতৰ অৰ্থনৈতিক অৱস্থা ইমানেই বেয়া হৈ পৰিল যে ভাৰতৰ হাতত মাত্ৰ 25,000 কোটি ফৰেন এক্সচেঞ্জ বাচি আছিল ৰপ্তানি কৰিবলৈ। 1991ত দেশত যিখন চৰকাৰ হ'ল অতি দুৰ্বল চৰকাৰ আছিল। জনতা পাৰ্টীয়ে বহু দলৰ পৰা সমৰ্থন লৈ চৰকাৰ গঠন কৰিছিল। অস্থিৰ অৱস্থাত চৰকাৰ চলি আছিল। নৱগঠিত চৰকাৰখনে দাখিল কৰিব নোৱাৰিছিল বাজেট। ভাৰতৰ বাবে লোন পোৱাটো বহু টান হৈ পৰিছিল। দেশৰ সংকট দূৰ কৰিবলৈ ভাৰতৰ বিত্তমন্ত্ৰী দৌৰি গ'ল ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড চমুকৈ IMFৰ ওচৰলৈ। কিন্তু সেইখিনি সময়তে ৰাজীৱ গান্ধীৰ কংগ্ৰেছে চৰকাৰৰ পৰা ছাপোৰ্ট আঁতৰাই দিয়ে আৰু চৰকাৰ ভাঙি যায়। তাৰ মাজতে নিৰ্বাচনী প্ৰচাৰত ৰাজীৱ গান্ধীৰ মৃত্যু হয়। দেশ অৰ্থনৈতিক সংকটৰ লগতে ৰাজনৈতিক সংকটতো পৰে। তাৰ পিছতেই কংগ্ৰেছৰ সমৰ্থিত চৰকাৰ হয়। প্ৰধানমন্ত্ৰী হয় PV নৰসিংহ ৰাও। PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে কেবিনেট ছেক্ৰেটাৰীক মাতি আনি সুধিছিল, ভাৰতৰ অৱস্থা সঁচাকৈয়ে ইমান বেয়া নেকি, যিমান আমি বাতৰি কাকতত পঢ়ি আছোঁ? তেতিয়া উত্তৰত ক'লে, অৱস্থা তাতোকৈও বেয়া। লগে লগে মনমোহন সিঙক মাতি অনা হ'ল। মাতি আনি ক'লে, আজিৰ পৰা আপুনি দেশৰ বিত্তমন্ত্ৰী। দেশৰ এই সংকটময় অৱস্থা আপুনি দূৰ কৰিব লাগে। আপোনাক লাগিলে প্ৰধানমন্ত্ৰীৰ পাৱাৰ দিয়া হ'ব। মনমোহন সিং বিত্তমন্ত্ৰী হোৱাৰ পিছতে এনেকুৱা কেইটামান সিদ্ধান্ত ল'লে, যিকেইটাই দেশৰ অৰ্থনৈতিক দিশটোকে সলনি কৰি পেলালে। প্ৰথমে সকলোৱে বিৰোধিতা কৰাৰ পিছতো সিঙে ভাৰতৰ টকাৰ মূল্য ডলাৰৰ তুলনাত 20% তললৈ নমাই দিছিল। টকাৰ মূল্য হ্ৰাস কৰাটো সেই সময়ৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল, কাৰণ ৰপ্তানি বঢ়াবলগীয়া হৈছিল। দ্বিতীয়তে 47 টন সোণ বিদেশৰ বেংকত থৈ তাৰ পৰা ধন আনিছিল ডক্টৰ মনমোহন সিঙে। কিছুদিন কাম চলাব পাৰে ভাৰতত। বিত্তমন্ত্ৰী হোৱা এমাহৰ পিছতেই মনমোহন সিঙে এখন অতি সুন্দৰ বাজেট দেশবাসীক উপহাৰ দিছিল। বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আছিল। 1991ৰ আগলৈ দেশৰ সকলো বস্তু ৰপ্তানিত বাধা আছিল। মনমোহন সিঙৰ প্ৰচেষ্টাত বিদেশৰ পৰা সকলো ৰপ্তানিৰ বাট মুকলি হ'ল। ভাৰতৰ কোম্পানীত বিদেশৰ বিনিয়োগকাৰীয়ে 51% বিনিয়োগ কৰিলে। অপেন পলিচি কৰি দিয়া হ'ল। গাড়ীৰ কোম্পানীৰ পৰা আৰম্ভ কৰি বাইক, কোকা কোলা, পেপচি, কাপোৰ, বিমান সকলোতে বিদেশৰ বিনিয়োগ পালে ভাৰতে। ছনী, ছেমছাং টিভিও আহিল ভাৰতত। ভাৰতীয়সকলে চাকৰি পালে। দেশৰ অৰ্থনীতি উন্নত হ'ল। ডক্টৰ মনমোহন সিঙৰ এই গোলকীয় অৰ্থনীতিৰ চিন্তাক পূৰ্বৰ চৰকাৰসমূহেও একেই ৰাখিলে। এইজনেই হৈছে ডক্টৰ মনমোহন সিং। মনমোহন সিঙক লৈ দেশৰ বহু ৰাজনীতিবিদ ঠাট্টা মস্কৰা দেখা গৈছিল, কিন্তু ইয়াৰ পাছতো নিৰন্তৰে দেশৰ হকে চিন্তা কৰিছিল ডক্টৰ মনমোহন সিঙে। 92 বছৰত জন্মৰ তাৰিখটোতে শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে। নিউজ ডেস্ক, মাই নিউজ নৰ্থ ইষ্ট।